অসম মহিলা আয়োগৰ নিজা উদ্যোগত ৰুজু কেছ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম মহিলা আয়োগে নিজা উদ্যোগত এগৰাকী অজ্ঞাত পৰিচয়ৰ মহিলাৰ ওপৰত ভিক্টৰ দেশে শাৰীৰিক আঘাত চলোৱাৰ ঘটনাই গম্ভীৰভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আয়োগটোৱে এক চৰকাৰী জাননী জাৰি কৰি এই ঘটনাটো জঘন্য কাৰ্য বুলি অভিহিত কৰিছে আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ASCWSN 01/2025 নম্বৰত কেছ ৰুজু কৰা হৈছে। জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সম্পৃক্ত কৰ্তৃপক্ষক অভিযোগটোৰ ওপৰত সম্পূৰ্ণ অনুসন্ধান চলাই 30 দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন আৰু কৰাৰ ব্যৱস্থাৰ বিষয়ে আয়োগৰ কাৰ্যালয়লৈ পঠিয়াবলৈ নিৰ্দেশ দিয়া হৈছে। অসম মহিলা আয়োগে এই ধৰণৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ ভূমিকা ল'ব বুলি জনাইছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।